আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ভাৰতৰ এক্ট ইষ্ট নীতিৰ কেন্দ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়নত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিয়াৰ ফলত বহু নতুন সুযোগৰ সৃষ্টি হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। অসমত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 1,31,000লৈ বৃদ্ধি, 29,000ৰো অধিক চিকিৎসাধীন। 28 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি দৈনিক 1 লাখ ৰেপিড এণ্টিজেন টেষ্ট। কোভিড-19 সন্দৰ্ভত জনসচেতনতা সৃষ্টিৰ উদ্দেশ্যে আজিৰ পৰা ৰাজ্যজুৰি জনজাগৰণ কাৰ্যসূচী। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ কৃত্ৰিম দাম বৃদ্ধি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সকিয়নি। আৰু গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত যোৱা 2-3 দিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জনজীৱন ব্যাহত, কাইলৈ পৰ্যন্ত বৰষুণ দি থাকিব বুলি বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ এক্ট ইষ্ট নীতিৰ কেন্দ্ৰ আৰু কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোৰ আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব দিয়াৰ ফলত বহু নতুন সুযোগ সৃষ্টি হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ৰেল, ঘাইপথ, আকাশী পথ আৰু জলপথকে ধৰি সমগ্ৰ অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়নত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। IIT গুৱাহাটীৰ দীক্ষান্ত সমাৰোহ কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে IIT গুৱাহাটীয়ে গৱেষণাৰ মাধ্যমেৰে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত থকা বৃহৎ সম্ভাৱনা আৰু সম্পদৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ লগতে বান আৰু খহনীয়া সমস্যা সমাধানৰ দিশতো কাম কৰিব পাৰে। তেওঁ লগতে কয় যে ভাৰতীয় জ্ঞান প্ৰতিষ্ঠান আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা ক্ষতিৰ আশংকা ৰোধৰ এটা কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত IIT গুৱাহাটীয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ভাৰতক শিক্ষাৰ গোলকীয় লক্ষ্যস্থান হিচাপে গঢ়ি তোলাৰ লগতে দেশৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। নতুন শিক্ষানীতিয়ে শিক্ষা আৰু প্ৰযুক্তিৰ মাজত সংযোগ স্থাপন কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে লগতে কয় যে এই শিক্ষানীতিৰ অধীনত গৱেষণাৰ বাবে বিস্তৰ সুবিধা ৰখা হৈছে আৰু ইয়াৰ বাবে পুঁজিৰো যোগান ধৰা হ'ব। নতুন শিক্ষানীতিৰ অধীনত ৰাষ্ট্ৰীয় প্ৰযুক্তি শিক্ষা মঞ্চও গঠন কৰা হৈছে বুলি তেওঁ কয়। অসমত কোভিড-19ৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা প্ৰায় 1,31,000লৈ বৃদ্ধি পাইছে। কালিৰ দিনটোত 1,817 জন কোভিড ৰোগী সুস্থ হৈ উঠিছে। ইফালে ৰাজ্যখনত চিকিৎসাধীন লোকৰ সংখ্যা 29,857 হৈছেগৈ। কালি কোভিড পৰীক্ষা কৰা 29,647 জন লোকৰ ভিতৰত 2,073 জনৰ দেহত এই ৰোগৰ সংক্ৰমণ ধৰা পৰে। কালি সংক্ৰমণ ধৰা পৰা সকলৰ ভিতৰত 344 জন কামৰূপ মহানগৰ জিলাৰ, 168 জন ডিব্ৰুগড়ৰ, 166 জন যোৰহাটৰ আৰু 125 জন গোলাঘাটৰ। ৰাজ্যখনত কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল 6.99%। আনহাতে কালি এই ৰোগত 8 জন লোকৰ মৃত্যু হয়। ইয়াৰে কামৰূপ মহানগৰ জিলাৰ 2 জন আৰু ডিব্ৰুগড়, দৰং, বৰপেটা, বঙাইগাঁও, কাছাৰ আৰু যোৰহাট জিলাৰ এজনকৈ লোকৰ কোভিডত মৃত্যু হৈছে। কালিৰ দিনটোলৈকে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা 1,61,393 হৈছে। ইফালে স্বাস্থ্য বিভাগে কোভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে 28 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি দৈনিক 1 লাখ ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ সিদ্ধান্ত লৈছে। আকাশবাণী গুৱাহাটীৰ এটা অনুষ্ঠানত অংশ লৈ ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াই এই বিষয়ে প্ৰকাশ কৰে। ইয়াৰ উপৰি আজিৰে পৰা আৰম্ভ হ'বলগীয়া জনজাগৰণ কাৰ্যসূচীৰ অধীনত ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হ'ব। বিষয়াকেইগৰাকীয়ে কয় যে ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ ভিতৰত ICUৰ সংখ্যা বৃদ্ধিও অন্যতম। তদুপৰি ঘৰতে আছুতীয়াকৈ থকা কোভিড ৰোগীসকলৰ বাবে কঠোৰ নীতি নিয়ম ধাৰ্য কৰি দিয়া হৈছে। কামৰূপ জিলাত যোৱা 24 ঘণ্টাত নতুনকৈ 66 জন লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ এতিয়ালৈকে জিলাখনত কোভিডত আক্ৰান্তৰ সংখ্যা 7,263লৈ বৃদ্ধি পাইছে। বৰ্তমানলৈ 6,791 জন লোক সুস্থ হৈ ঘৰলৈ উভতাৰ বিপৰীতে 459 জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে। ধুবুৰী জিলাত নতুনকৈ 33 জন লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰাত জিলাখনত এতিয়ালৈকে এই ৰোগত আক্ৰান্তৰ সংখ্যা 3,689লৈ বৃদ্ধি পাইছে। এতিয়ালৈকে 3,417 জন লোক সুস্থ হৈ উঠিছে। বাক্সাত যোৱা 24 ঘণ্টাত নতুনকৈ 36 জন লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰাত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 2,332লৈ বৃদ্ধি পালে। জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে বৰ্তমান জিলাখনৰ 1,807 জন লোক সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ বিপৰীতে 512 জন লোক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ডিমা হাছাও জিলাত বৰ্তমান 51 জন লোক চিকিৎসাধীন হৈ আছে। এতিয়ালৈকে 610 জন লোক সুস্থ হৈ উঠাত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে।
ৰাজ্য চৰকাৰে কোভিড-19 সন্দৰ্ভত জনসচেতনতা সৃষ্টিৰ উদ্দেশ্যে আজিৰ পৰা ৰাজ্যজুৰি জনজাগৰণ কাৰ্যসূচীৰ আয়োজন কৰিছে। কোভিড-19 সম্পৰ্কীয় সকলো স্বাস্থ্যবিধি অনুসৰণ কৰি ৰূপায়ণ কৰিবলৈ লোৱা এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে ৰাইজক অনুপ্ৰাণিত কৰা, গৃহ আছুতীয়াকৰণৰ নিয়মাৱলী সন্দৰ্ভত সজাগতাৰ সৃষ্টি, মাস্কৰ ব্যৱহাৰ, সামাজিক দূৰত্ব, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বজাৰ সমাৰত আচৰণবিধি আৰু কাৰ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান আদিত কোভিড সংক্ৰান্তীয় নীতি নিয়মৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা। এই কাৰ্যসূচীৰ অধীনত আশা কৰ্মীৰ সমদল, আশা, স্বেচ্ছাসেৱক আৰু উন্নয়নশীল সংস্থাৰ অংশীদাৰৰ দ্বাৰা ঘৰে ঘৰে সজাগতামূলক অভিযান, বেচৰকাৰী সংস্থাৰ দ্বাৰা ঘৰে ঘৰে প্ৰচাৰ পত্ৰিকা বিতৰণ, উপযুক্ত ব্যক্তিৰ দ্বাৰা ব্যক্তিগত পৰামৰ্শ প্ৰদান, স্বাস্থ্যকৰ্মী আৰু স্বেচ্ছাসেৱকৰ দ্বাৰা আৱাসিক এপাৰ্টমেণ্ট পৰিদৰ্শন, চৰ এলেকাত নাৱৰ সহায়ত সজাগতামূলক অভিযান আদিৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ জৰিয়তে ৰূপায়ণ কৰিবলৈ লোৱা এই সজাগতামূলক কাৰ্যসূচীত চৰকাৰে ৰাইজৰ সহযোগিতা কামনা কৰিছে। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যৰে ৰাজ্যৰ বিভিন্ন কাৰাগাৰৰ পৰা 2013 জন কাৰাবন্দীক মুক্তি দিয়া হৈছে। কাৰাগাৰসমূহত কোভিড ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কয়দীৰ ভিৰ কমোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হয় বুলি ৰাজ্যৰ কাৰাগাৰসমূহৰ মহাপৰিদৰ্শকে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত প্ৰকাশ কৰিছে। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাটো নিশ্চিত কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা সন্দৰ্ভত পৰামৰ্শ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এখন 3জনীয়া উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ পৰামৰ্শ অনুসৰি এই কয়দীসকলক মুকলি কৰি দিয়া হৈছে বুলিও শপতনামাখনত উল্লেখ কৰা হৈছে। তথ্য অনুসৰি বিভিন্ন অপৰাধত দোষী সাব্যস্ত হৈ বন্দী হৈ থকা 15 জন কয়দীক অন্তৰ্বৰ্তী জামিনত, 630 জন বিচাৰাধীন কয়দীক জামিনত আৰু 1638 জনক PR বণ্ডত মুকলি কৰি দিয়া হৈছে। এইসকলৰ ভিতৰত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ সৰ্বাধিক 302 জন, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ 206 জন, নগাঁও বিশেষ কাৰাগাৰৰ 192 জন, নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ 182 জন আৰু মঙলদৈ জিলা কাৰাগাৰৰ 104 জন কয়দী আছে। উল্লেখযোগ্য যে যোৱা 24 আগষ্ট পৰ্যন্ত ৰাজ্যৰ 22খন কাৰাগাৰৰ মুঠ 2513 জন কাৰাবন্দী কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য প্ৰকাশ পাইছে আৰু ইয়াৰে 2374 জন ইতিমধ্যে আৰোগ্য হৈ উঠিছে। ভক্তৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ কাইলৈৰ পৰা মুকলি কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰিছিল যদিও মন্দিৰ পৰিচালনা সমিতিয়ে আৰু এসপ্তাহ 10 দিনৰ পাছতহে মন্দিৰ পুনৰ মুকলি কৰিব পৰা যাব বুলি প্ৰকাশ কৰিছে। কামাখ্যা মন্দিৰৰ দলৈ কবীন্দ্ৰ শৰ্মাই আকাশবাণীৰ আগত কয় যে প্ৰশাসনে 24 ছেপ্টেম্বৰৰ পৰা কোভিড-19ৰ নীতি নিৰ্দেশনাৰ মাজেৰে মন্দিৰ মুকলি কৰিবলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে, কিন্তু বীজাণুমুক্তকৰণ, ভক্তৰ বাবে প্ৰয়োজনীয় প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰা, আৰক্ষীৰ বাবে শিবিৰ স্থাপন আদিকে ধৰি যাৱতীয় কাম কাজ সম্পন্ন কৰিবলৈ এসপ্তাহৰ পৰা 10 দিন সময় লাগিব। সেয়েহে কাইলৈৰ পৰা ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰিব পৰা নাযাব বুলি তেওঁ কয়। শ্ৰীশৰ্মাই লগতে কয় যে প্ৰথম পৰ্যায়ত ভক্তৰ বাবে কেৱল পৰিক্ৰমাৰহে ব্যৱস্থা কৰা হৈছে। মন্দিৰত প্ৰৱেশ কৰিবলৈ প্ৰতিজন ভক্তই কোভিড পৰীক্ষা কৰাটো বাধ্যতামূলক বুলি তেওঁ প্ৰকাশ কৰে। অৱশ্যে মন্দিৰত প্ৰৱেশৰ 3 দিনৰ আগতে কোভিড পৰীক্ষাৰ ফলাফল নিগেটিভ হোৱা ব্যক্তিয়েও কামাখ্যা মন্দিৰ দৰ্শন কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে। দেৱালয় কৰ্তৃপক্ষই ইতিমধ্যে দেৱালয় প্ৰাংগণত সৰ্বশৰীৰ ছেনিটাইজ কৰিব পৰা 3টা টানেল সংস্থাপন কৰাৰ লগতে প্ৰয়োজনীয় স্প্ৰেয়িং মেচিন তথা থাৰ্মেল স্কেনাৰৰ ব্যৱস্থা কৰিছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আলু, পিঁয়াজ, দাইল, তেল আদি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ কৃত্ৰিম দাম বৃদ্ধি কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিছে। চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে হোৱা এখন গুৰুত্বপূৰ্ণ বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে যোগান বিভাগে পাইকাৰী আৰু খুচুৰা মূল্যৰ ওপৰত সদায় চকু ৰাখিছে। অসাধু উপায়েৰে কোনো ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰিব নোৱাৰিব বুলি তেওঁ সকীয়াই দিয়ে। ইফালে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত যোৱা 3-4 দিনৰ ভিতৰত আলু আৰু পিঁয়াজৰ মূল্য ভালেখিনি বৃদ্ধি পাইছে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত যোৱা 2-3 দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে। গুৱাহাটী মহানগৰীত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অব্যাহত থকাত ঠায়ে ঠায়ে কৃত্ৰিম বানপানীৰো সৃষ্টি হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই প্ৰকাশ কৰা মতে কাইলৈ পৰ্যন্ত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ দি থকাৰ সম্ভাৱনা আছে। অৱশ্যে ৰাজ্যৰ আন কেতবোৰ ঠাইত কম বেছি পৰিমাণে দি থকা বৰষুণে খেতিয়কসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে যদিও কিছুমান ঠাইত বানৰ আশংকা কৰা হৈছে। কামৰূপ জিলাতো নেৰানেপেৰা বৰষুণৰ ফলত সাধাৰণ জনজীৱন বিপৰ্যস্ত হৈছে। ঠায়ে ঠায়ে পানী জমা হোৱাত যাতায়াত ব্যাহত হোৱাৰ লগতে বিভিন্ন নৈ উপনৈৰ পানী বৃদ্ধি পোৱাত নৈপৰীয়া লোকসকল চিন্তিত হৈ পৰিছে।
ধুবুৰী জিলাত নেৰানেপেৰা বৰষুণৰ ফলত ধুবুৰী নগৰৰ ভালেমান অঞ্চল বানৰ কবলত পৰাৰ লগতে জিলাখনৰ বিলাসীপাৰা আৰু চাপৰৰ বিভিন্ন চৰ অঞ্চল প্লাবিত হৈছে। বিলাসীপাৰা ৰাজহ চক্ৰৰ 50খনৰো অধিক গাঁও বানৰ কবলত পৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে জুলি শৰ্মা বৰুৱাই। পূৰ্বোত্তৰৰ সম্পদেৰে দুৰ্যোগৰ ৰূপান্তৰ কৰিব পাৰি বুলি IIT গুৱাহাটীৰ ২২তম সমাৱৰ্তন সমাৰোহত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰাৰ বাতৰিটো আজি প্ৰকাশিত দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰাৰ বিপৰীতে একেটা বাতৰিকে দ্য আছাম ট্ৰিবিউন কাকতে গভট এম্ফেচাইজিং ইনফ্ৰা ডেভেলপমেণ্ট ইন এনি শিৰোনামাৰে প্ৰকাশ কৰিছে। NRCৰ পুনৰীক্ষণৰ সম্ভাৱনা ক্ষীণ শীৰ্ষক এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰিৰ স্থান দিছে। ইটোৰ পিছত সিটো বিভাগত নিযুক্তিৰ নামত চৰম প্ৰশাসন, নিবনুৱাক পণবন্দী কৰি চাকৰিৰ নাটক শিৰোনামাৰ এটা বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। দৈনিক জনভূমি কাকতে আঞ্চলিক দলৰ বাবে সমীকৰণ জটিল শিৰোনামাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাৰ প্ৰধান বাতৰিৰ স্থান দিছে। অসমীয়া খবৰ কাকতে আহিনত কলহৰ কাণেৰে বৰষুণ, বিধ্বস্ত ৰাজ্যৰ জনজীৱন শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দেশজোৰা প্ৰতিবাদ বিক্ষোভক উপেক্ষা কৰি ৰাজ্যসভাত গৃহীত এছেঞ্চিয়েল কমডিটিজ বিল দাইল, পিঁয়াজ, আলু, মিঠাতেল এতিয়া নহয় অত্যাৱশ্যকীয় সামগ্ৰী শিৰোনামাৰে নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতে চাউল, আলু আৰু অত্যাৱশ্যকীয় নহয় শিৰোনামাৰে বাতৰিটো প্ৰকাশ কৰিছে। আজি প্ৰকাশিত আন বাতৰিৰ ভিতৰত আছে পহিলা নৱেম্বৰৰ পৰা স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান, অক্টোবৰত ভাৰতলৈ আহিব ৰাছিয়াৰ কোভিড ভেকচিন, অসমলৈ সৰবৰাহ কৰা 1,17,00,000 নকল নোট জব্দ ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন। এতিয়া শুনক পৰৱৰ্তী বাতৰি। ধন্যবাদ জুলি শৰ্মা বৰুৱা। অসমৰ কলা সংস্কৃতি আৰু সমাজ জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়াই অহা বিশিষ্ট পণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মাক অহা ২৪ ছেপ্টেম্বৰত ২০১৭ চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত আছে নগদ ৫ লাখ টকা, এটা সোণৰ পদক আৰু এখন প্ৰশস্তি পত্ৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁক এই বঁটা প্ৰদান কৰিব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সম্পাদক আৰু বাতৰি পৰিৱেশক অৰ্থাৎ NRT পদত নিযুক্তিৰ বাবে অহা 11 অক্টোবৰত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। গুৱাহাটীৰ চানমাৰীত থকা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত অংশকালীন সম্পাদক পদৰ বাবে পুৱা 10 বজাত আৰু অংশকালীন NRTৰ বাবে দিনৰ 2 বজাত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। ইতিমধ্যে বাছনিকৃত প্ৰাৰ্থীসকললৈ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰেৰণ কৰা হৈছে। 3 ঘণ্টাজোৰা লিখিত পৰীক্ষাত কোভিড-19ৰ নীতি নিৰ্দেশনাসমূহ মানি চলা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 16 ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে জয়ৰ বাবে চেন্নাই ছুপাৰ কিংছক 217 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ইয়াৰ প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে 20 অভাৰত 6টা উইকেট হেৰুৱাই 200 ৰান কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে ৰাজস্থান ৰয়েলছৰ হৈ অসমৰ ৰিয়ান পৰাগে প্ৰথমখন খেলত কালি 4টা বলত 6 ৰানৰ বৰঙণি আগবঢ়ায়। আজি নিশা 7:30 বজাত আবুধাবিত অনুষ্ঠিত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বগৰীবাৰী আংগাৰকাটাৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। ব্যক্তিজনে এখন স্কুটিৰে গৈ থকা অৱস্থাত এখন গাড়ীয়ে খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। বাতৰি শেষ হোৱাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। ভাৰতৰ এক্ট ইষ্ট নীতিৰ কেন্দ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়নত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিয়াৰ ফলত বহু নতুন সুযোগৰ সৃষ্টি হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। অসমত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 1,31,000লৈ বৃদ্ধি, 29,000ৰো অধিক চিকিৎসাধীন। 28 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি দৈনিক 1 লাখ ৰেপিড এণ্টিজেন টেষ্ট। কোভিড-19 সন্দৰ্ভত জনসচেতনতা সৃষ্টিৰ উদ্দেশ্যে আজিৰে পৰা ৰাজ্যজুৰি জনজাগৰণ কাৰ্যসূচী আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ কৃত্ৰিম দাম বৃদ্ধি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সকিয়নি। আমাৰ আঞ্চলিক বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল। নমস্কাৰ।